নমস্কাৰ বন্ধুসকল, মোৰ আধুনিক কথা সঁজুলিতে পেজটোলৈ আপোনালোকক স্বাগতম জনাই। আজি দেখিছে মোৰ অতিথি হিচাপে আমাৰ সকলোৱে চিনি পায় ৰুবুনেও কৃষ্ণা পেজটোৰ আমাৰ অনাৰ। গতিকে মোৰ ঘৰত আহি উপস্থিত হ'ল। মই তেখেতৰ ঘৰলৈ গ'লোঁ। তাৰপিছতো তেখেতক মই আজি কিনো আৰু আমাৰ ধনী মানুহৰ ধনী ব্যৱহাৰ তাকে আৰু এইটো আমাৰ মৰম থাকি গ'ল। দুখীয়া হ'লে আপোনালোকক জনাম বাৰু। এতিয়া ধনীৰ কাৰণে এনেকৈ সম্বোধন জনাইছোঁ। তাৰপিছত লগত আৰু এজন ৰাজু আহিছে, আমাৰ ৰুবুদাৰ একদম ঘনিষ্ঠ বন্ধু। গতিকে একদম নিজৰ ভাই ককাই নিচিনা বুলি ক'ব লাগিব। মই গৈছোঁ পাইছোঁ তেখেতক, আৰু সেইমতে মই ৰাজু মোৰ ঘৰলৈ আহিছে। ভাল লাগিছে তাক পাই, আৰু মোৰ একদম বন্ধু হিচাপে দুয়োকে গামোচা এখন দি ধনী মানুহৰ কথা মই কি কয়, গতিকে সম্বোধন এটা জনাইছোঁ। আপোনালোকে সহায় সহযোগ কৰিব। আৰু কি হ'ল, আমি এনেকৈ যাতে দীৰ্ঘায়ু কামনা দীৰ্ঘায়ু কামনা বুলি ক'ব লাগিব। এনেকৈ যাতে আগুৱাই যাওঁ, জীয়াই থকা দিনকেইটা মৰাৰ পিছত বেলেগ কথা আৰু। একে মানে লগৰ বন্ধু হিচাপত আৰু কামো একেই কৰোঁ, আৰু ঠিক তেনেধৰণে ককাই ভাই হিচাপত আৰু মোৰ আচলতে কি ককাই ভাই হিচাপত যিটো অন্তৰেদি পেলাই লয়, অন্তৰেদি যাক ভাল পায়, মানুহৰ জীৱনত বৰ ডাঙৰ এটা বস্তু নহয় চাবলৈ গ'লে, বৰ দীঘলীয়াও নহয়, কেইদিনমানহে থাকিম, আৰু সেই দিনকেইটাই মানুহৰ লগত ভালে কুশলে মাত বোল ভালকৈ দি মেলি কিন্তু অহংকাৰ ভাৱ কাৰো হ'ব নালাগে। দুদিন জীয়াই থাকিম, কাইলৈ পৰহিলৈ আকৌ গুচি যাম। দুদিনৰ কাৰণে আহিছোঁ, সেই দিনকেইটাই সকলোৱে মিলি জুলি থকাটো মই ভাল বুলি ভাবোঁ। ইয়াত আৰু কোনো জাতি ভেদ থাকিব নালাগে, আৰু কোনো বগা কোলা থাকিব নালাগে। কিন্তু বেয়াজনক যদি বেয়া পাইছে ডাইৰেক্টলি ক'ব লাগে। মোক বেয়া পালেও মোক ক'ব লাগে যে আপোনাক বেয়া পাইছোঁ, যে এইটো আপোনাৰ ভুল হৈছে। এতিয়া ভাল লাগে যে শুধৰাই দিছে, শুধৰাই দিলেতো কিবা এটা ভাল লাগে। মই যদি বেয়া পথত গৈয়ে আছোঁ, তেতিয়া যদি কোনোবা এজনে শুধৰাই দিয়ে যে এইটো পথটো বেয়া দেই, তেতিয়া মই এবাৰ ভাবিবলৈ বাধ্য হ'ম। আৰু সেইমতে সকলোৱে সকলোক মানে প্ৰতিজনে প্ৰতিজনক যদি বেয়া ৰাস্তাত গৈছোঁ বা গৈছে কোনোবা, তেখেতক অকণমান বুজাই বঢ়াই ভাল ৰাস্তাত অনাটো মই বিচাৰোঁ। আৰু বাকীখিনিতো আৰু কি ক'ম, সকলোৱে গম পায় আৰু নিজৰ জীৱনটো কেনেকৈ মানে অতিবাহিত কৰিব লাগে এই পৃথিৱীখনত, সকলোৱে গম পাইছেই। আৰু যদি লকডাউনৰ পাছতো যদি যিসকলে বুজি পোৱা নাই, আমাৰ সৰু সুৰা মানুহৰ কথাই কৈছোঁ, আমি ডাঙৰ মানুহৰ কথা নকওঁ। আমি কাৰণ ধনী মানুহ ন। সিমানখিনি আৰু। গতিকে সকলোকে আমাৰ নেওদা আৰু ৰাজু মোৰ ঘৰত উপস্থিত হ'লহি, তাৰ হৈ আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো চাবলৈ আপোনালোকে নাপাহৰিব, পাৰিলে এটা লাইক কমেণ্ট শ্বেয়াৰ মাৰিব, ভাল লাগিব। আৰু জয় আই অসম নে কি কয়, জয় আই অসম।